এই যে দেখিছে খুৰাটো এনেকৈ বাঢ়ি আহিছে। এইটো আনিবৰ এতিয়া মোটামুটি 35-34 দিন হ'ল। এনেকৈ 2-3বাৰ এৰি গৈছে। এইকেইটা দেখিছে পিছৰকেইটা, এইকেইটা মোটামুটি এতিয়া ঠিক হৈছে। আগৰো সেইফালৰ মোটামুটি ঠিকেই আছে। ইয়াত দেখিছে এইফালে মোটামুটি ঠিক অকণমান বাঢ়ি আহিছে। এইটো যে দেখিছে এইটো অকণমান বাঢ়ি আহিছে। এইফালতো এইটো অকণ বাঢ়ি আহিছে। এইবিলাক পকীত থাকোঁতে তেনেকুৱা হৈছিল। এওঁলোকৰ মানে কি আছে, গৰু যথেষ্ট থাকে। এওঁলোকে গৰুৰ ইমান যতন ল'বৰ সময় নাথাকে। কেৱল ঘাঁহ দিব, খেৰ দিব, দানা দিব আৰু বাছ খীৰাব, ইমানখিনিয়ে তেওঁলোকৰ। আৰু সময়ে সময়ে তেওঁলোকে নিজৰ গাখীৰৰ পৰিমাণটো বাঢ়িলে এনেকৈ গৰু বিক্ৰী কৰি দিয়ে। তেতিয়া সময়ত আপুনি লাগিলে যেনেকুৱা পচন্দৰ লাগে সেনেকুৱা কিনি আনিব পাৰে তেওঁলোকৰ পৰা। এইটোৱে বিকিব বা সেইটোৱে বিকিব এনেকুৱা কথা নাথাকে। এতিয়া কথা হ'ল, এইটো গোৱালিটোৰ তলখন দেখিছে, এইটো পকী কৰি দিয়া আছে। এনেকৈ নালা বনাই দিয়া আছে। ইয়াৰ লেতেৰাবিলাক, গোবৰবিলাক পেলাই দিয়া যায়। গোবৰৰ জাবৰ আৰু লেতেৰাবিলাক এনেকৈ মানে ব্ৰাছ মাৰি চাফ কৰি কিনে, ব্ৰাছ আছে এনেকুৱা ব্ৰাছ মাৰি কিনে এইবিলাক চাফ কৰি কিনে মটৰেৰে পানী মাৰি দিয়া হয়। এতিয়া কথা হ'ল, এইখন যে দেখিছে, এইখন মেট্ৰেছ কয়। এইটো ডাঠটো দেখিছে, মোটামুটি 1.5 আঙুল আছে। তো এই মেট্ৰেছটো পাৰি দিয়া হৈছে। এই মেট্ৰেছটো পাৰি দিয়াৰ পৰা সিহঁতৰ যি বাঢ়ি গৈছিল, এই খুৰাবিলাক এনেকৈ অলপ অলপকৈ কাটি নিজৰ ওলাই যায় আছে। যে যিখিনি বাঢ়ি গৈছিলে সেইখিনি ওলাই যোৱাৰ পিছত এতিয়া কমপ্লিট ফ্ৰেছ হৈ যাব। এই যে পিছৰ ঘৰকেইটা দেখিছে, পিছৰ খুৰাকেইটা ঠিক এনেকুৱা হৈ যাব। এনেকুৱা হৈ আহিছে। আগতে বহুত যথেষ্টখিনি আছিলে। এইখিনি যেনেকুৱা দেখিছে, ইয়াতকৈ ডাঙৰ ডাঙৰ দেখা আছিলে খুৰাটো। মানুহৰ ভৰিৰ বতাহ জুৰি আছিল। এতিয়া এইবিলাক পাতি ওলাই গৈ আছে, ফ্ৰেছ হৈ আহি আছে। তো ডেইলি পানী মাৰোঁ, গা ধুৱাওঁ এনেকৈ। আপুনিও যদি এনেকৈ পোহে তো এনেকৈ চাফ চিকুণ কৰিব, যতন ৰাখিব। আপোনাৰ গোৱালিত অহাৰ লগে লগে গৰুৰ ৰং ৰূপ গোটেইখিনি সলনি হৈ যাব। কেনেকৈ সজাই পৰাই তোলে সেইটো আপোনাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব। এইটো দেখিছে, এইটো বৰ বেছি এসপ্তাহৰ ভিতৰত এৰি যাব। আমি জোৰ জুলুম নকৰোঁ। এই নিজে নিজে অকণ অকণকৈ ইয়াৰ পৰা ফাটি আহি আছে। ইয়াতে আছিল, ইয়াৰ পৰা ফাটি আহি আছে। এইটো অলপ 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 ফাটি কিনে এইফালে দি এইখিনি এৰি গুচি যাব। এতিয়া আমি প্ৰেছাৰ দি উলিয়ালে হয়তো কিবা ক্ষতি হ'ব পাৰে। এইটো আৰু এটা বস্তু চাব, মই এটা বস্তু আকৌ দেখুৱাই আছোঁ। এইটো হ'ল খুৰাৰ, এইটো আঙুলি কয়। এইটো আছিলে, ইয়াতে আছিলে। এইটো এনেকুৱা বাঢ়ি আহিছিলে। এইটো দেখিছে কিমান ডাঙৰ আছে, এইটো সৰু আছে। এইটো খালি সলকি গ'ল। এইটো ইয়াৰ পৰা খুলি গৈছে। এতিয়া যিমান চেষ্ট থাকিব, এইটো খুলিছে আগতে, এইটো খুলি গৈছে। ইয়াৰে দুইটাই খুলিছে। এতিয়া যিমান ফ্ৰেছত থাকিব, ফ্ৰেছ ৰাখিব, সিমানে বস্তুটো ফ্ৰেছ হৈ থাকিব। এইটো এৰি গৈছে, ভয় কৰিবলগীয়া একো নাই। এইটো মই চাইছোঁ, কেঁচা ঘা লাগি থকা নাই। এইটো শুকাই গৈছে চব। এইটো মই তথাপি ডক্টৰক দেখুৱাৰ কাৰণে ৰাখি থৈ দিছোঁ। ডক্টৰ মাতিছোঁ, ডক্টৰ আহিব। ডক্টৰ আহিয়ে থাকে, এনেকুৱা নহয় যে চিকিৎসাৰ কাৰণে বুলি কিনে কথা নাই। ডক্টৰ এজনৰ লগত কথা পাতি থোৱা আছে। তেখেতক ফোন কৰিলে সময়ে সময়ে আহি এনেই চাই দি যায়। এইটো বাছ। বাকী এইজনী আছে, এইজনী আনিব মোটামুটি 3 মাহ হ'ল তাকে। এতিয়া আছে। তাইৰ এইবিলাক কৰাৰ প্ৰব্লেম নাই। আৰু এই বেছিভাগ তাতেও কেঁচা ঠাইতে থাকিছিল। আমি ইয়াতে আনিছোঁ। এইটো ধুৱাই পখলাই ৰাখিলে এতিয়া চকচকীয়া হৈ থাকিব। আজি এইখন মেট্ৰেছ এইটো উঠাই দিছোঁ। এই যে দেখিলে ৰাণী গাইজনী, তাই ইয়াতে বন্ধা হয়। এইবিলাক অকণমান এইখন উঠাই কিনে পূৰা পৰিষ্কাৰ কৰি দি দিছোঁ। এতিয়া এইবিলাক শুকাই উঠিলে এইখন পাৰি দিম। এইটো দেখিছে কাটা মাখি আহিছে, এইবিলাক মাৰিব লাগিব।
এইবিলাকে গৰুক ডিষ্টাৰ্ব কৰে। এতিয়া ভিডিঅ'টো ইমানতে সামৰিছোঁ।